তগলকি ফৰমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া আৰু মাজে মাজে তেখেতে এনেকুৱা তগলকি ফৰমান জাৰি কৰি ভাল পায় অলাগতিয়াল সিদ্ধান্ত কৰিব লগা বহুত কাম আছে সেই কামখিনি তেখেতে নকৰে অসমৰ স্কুল বন্ধ হাজাৰ হাজাৰ স্কুল বন্ধ হৈ গ'ল শিক্ষক নিযুক্তি নিদিয়ে শিক্ষক নথকাৰ কাৰণে তাত ছাত্ৰ নাই যেতিয়া ছাত্ৰ নাই তেতিয়া স্কুল বন্ধ কৰি দিয়ে কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈছে কেবিনেট পাতি তেখেতে শিক্ষক কেনেকৈ নিযুক্তি দিব পাৰি বন্ধ হোৱা বিদ্যালয় কেনেকৈ খুলিব পাৰি সৰ্বসাধাৰণ মানুহৰ ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকৈ দিব পাৰি এই চিন্তাহে কেবিনেটত হ'ব লাগিছিল স্বাস্থ্য খণ্ডত আপুনি যাব হস্পিটেলবিলাকত ডক্টৰৰ বহুত অভাৱ নাৰ্ছ নাই ষ্টাফ নাই মানুহ ঔষধৰ ইমান দাম ডায়াগনষ্টিক চেণ্টাৰত মানুহে কিমান পইচা ভৰিব লগা হৈছে এই সব সুবিধাৰ কাৰণে তেখেতে কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল সেই নকৰি কোনে কি পিন্ধিব কোনে কি খাব কাৰ পাকঘৰত কি বনাব এই লৈ যদি কেবিনেটত সিদ্ধান্ত ল'ব লগা হয় ৰাজ্যখন ৰখাতলত যাবলৈ বেছি দিন নালাগে এইখিনি আমাৰ